ব্যাম্বু এন্ড টি প্লান্টেশন ওয়ার্কার সকলৰ সোশ্যাল সিকিউরিটি কি আছে, সামাজিক নিৰাপত্তা লাগে ন, সোশ্যাল সিকিউরিটি স্কিম কি আছে, আমি সেইখিনিৰ বিষয়ে অলপ আজি আলোচনা কৰিম। পূৰ্বে যেটো সেশন লৈছিলে এটো আছিল কি এনহান্সিং দা লাইভলিহুড থ্ৰু স্কিল ডেভেলপমেন্ট ৰিপ্লান্টেশন এন্ড ব্যাম্বু ওয়ার্কার্স। ঠিক আছে, যে এটো জীৱিকা আমি কেনেকা জেনাৰেট বা বঢ়াব পাৰো স্কিল এডুকেশনৰ মাধ্যমেৰে, দক্ষতা শিক্ষাৰ মাধ্যমেৰে। আৰু হেতু প্ৰসংগ আমাৰ চাহ বাগিচাৰ শ্ৰমিক আৰু ব্যাম্বু ওয়ার্কার্স, মানে চাহ বাগিচাৰ যিসকল শ্ৰমিক যেনেকা কাম কৰে বাঁহ বেতৰ কাম কৰা লোকসকলকো ব্যাম্বু ওয়ার্কার্স বুলি কোৱা হয়। তো তেওঁলোকেতো কাম কৰি আছে, বিভিন্ন বস্তু প্ৰডাকশন কৰি আছে, মাৰ্কেটত দি আছে, তেওঁলোকে নিজৰ জীৱিকা নিৰ্ধাৰণ চলি আছে। কিন্তু তাক আমি বঢ়াবা দিবৰ কাৰণে কি কি কৰিব লাগে সেইখিনি অলৰেডি চৰ্চা হ'ল। এই যিসকল ব্যক্তিয়ে বাঁহ বেতৰ কামৰ লগত জড়িত চাহ বাগিচা শ্ৰমিক হিচাপে কাম কৰি আছে তেওঁলোকৰ সোশ্যাল সিকিউৰিটিটো ক'ত আছে আৰু গভৰ্ণমেণ্টে তাৰ কাৰণে কি প্ৰাৱধান ৰাখিছে। তো প্ৰথম সেই বিষয়টো আমি আজি আলোচনা কৰিম। সেইখিনি আলোচনা কৰিব যাওঁতে এটা বিষয় আমি জানিব লাগিব, সেই সুবিধাটো ল'বৰ কাৰণে হ'লে আমি স্কিল এডুকেশ্যন মাষ্ট বি ৰিকুৱাৰ্ড, দক্ষতা শিক্ষা। আৰু এই বস্তুটো আহিব ক'ৰ পৰা, স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং। স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং তাৰ এইটো বিষয় নক'লে মই সোশ্যাল সিকিউৰিটি স্কিমটো যদি কওঁ তেতিয়াহ'লে আধৰুৱা হ'ব। তো মই 2 মিনিটত এই বিষয়টো সামৰিম। ডেভেলপমেণ্ট ট্ৰেইনিং, স্কিল ডেভেলপমেণ্ট ট্ৰেইনিংটো আমি লোৱাটো দৰকাৰ। এজনতো আমি চাহ বাগিচাৰ ৱৰ্কাৰ ন, তো মই ৱৰ্কাৰ হিচাপে কেনেকৈ ট্ৰেইনিংটো ল'ম, কাৰণ তাততো যিকোনো আজিকালি ট্ৰেইনিং ল'বলৈ যাওঁতে শিক্ষাটো দৰকাৰ হয়, ইংৰাজীটো জানিব লাগিব, কম্পিউটাৰৰ বিষয়ে জানিব লাগিব, তেনেকৈ বিভিন্ন প্ৰতিষ্ঠানবিলাকত এইটো ব্যৱস্থা থাকে বা জেনেৰেলি আমি এইটো ভাবোঁ। কিন্তু এতিয়া চাহ বাগিচাৰ শ্ৰমিক বা বেম্বু ৱৰ্কাৰ্ছ যিসকলৰ আছে তেওঁলোকৰ কাৰণে ট্ৰেইনিঙৰ ব্যৱস্থা আছে। আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যেতিয়া 2014ত অনাৰেবল প্ৰাইম মিনিষ্টাৰ বৰ্তমানৰ নৰেন্দ্ৰ মোদীজী যেতিয়া প্ৰাইম মিনিষ্টাৰ হিচাপে ইলেক্টেড হৈছিলে তেতিয়া তেওঁ এটা নতুনকৈ মন্ত্ৰালয় বনাইছিলে, মিনিষ্ট্ৰী বনাইছিলে। ইয়াৰ আগতে যেনেকৈ ডনাৰ মিনিষ্ট্ৰী এটা বনিছিলে, নৰ্থ ইষ্ট ডেভেলপমেণ্ট যিটো মিনিষ্ট্ৰী বনিছিলে না, ঠিক তেনেকৈ মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ এটা সুকীয়াকৈ মিনিষ্ট্ৰী বনিছিলে, MSD। এইটো এটা মন্ত্ৰালয় হয়। আৰু যেনেকৈ আমাৰ গৃহমন্ত্ৰী বন মন্ত্ৰী থাকে নহয়, ঠিক তেনেকৈ স্কিল মিনিষ্ট্ৰীও এটা আছে আৰু ইয়াৰো এজন মন্ত্ৰী আছিলে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এইটো আমাৰ কাৰণে ব্যৱস্থা কৰিছে, বাট আমাৰ এই নলেজটোৱে নাই। আৰু যিটো কাৰণে আমি কেৱল BA BCom BSc MSc কৰি আছো, বাট স্কিল এডুকেশ্যন আমাৰ নাই। আমাৰ ৱৰ্কাৰসকলৰ কাৰণেও ইয়াৰ ব্যৱস্থা কৰিছে যিটো আমি গম নাপাওঁ। তো এইটো হ'ল আপোনাৰ এটা মিনিষ্ট্ৰী। আৰু এটা মিনিষ্ট্ৰী আছে মিনিষ্ট্ৰী অফ লেবাৰ, জানেন নাই? শ্ৰম বিভাগ আছে নহয়, শ্ৰম মন্ত্ৰালয়। তো এটা আছে মিনিষ্ট্ৰী অফ লেবাৰ। আমি যেহেতু ওয়ার্কার বা লেবাৰৰ কথা পাতি আছো, আমি এইটো বিষয়ে জানাটো দৰকাৰ। চাওক, কেৱল ৰাজনীতি নেতাবিলাকে বিভাগবিলাক জানিব লাগে তেনেকা কথা নহয়। এই যে ভোটাৰ চিটিজেন হিচাপে আমিও জানিব লাগিব, কাৰণ এইখিনি বিভাগ আমাৰ কাৰণে বনিছে, হয় নে নহয়? তো খালি এটা মন্ত্ৰীয়ে তাৰ বিভাগৰ বিষয়ে কিয় জানিব, আমিও জানিব লাগিব। বা নেতা পালি নেতা ৰাজনীতি নেতাবিলাকে কিয় জানিব লাগিব, আমিও জানিম। মই আপোনালোকক বুজাম, এইটো এটা ট্ৰেইনিং মডেল হয়। টি প্লান্টেশন ওয়ার্কার বুলি দিয়া আছে, দেখিছে ন? ইয়াত কেইটামান কোর্স আছে কেৱল প্লান্টেশন ওয়ার্কার্সৰ কাৰণে। এইটো কোৱাৰ আগতে আৰু এটা বিষয় আমি জানি, এইকেইটা বিষয় শুনিছিলে PMKVY, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা, প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰ, দীন দয়াল উপাধ্যায় গ্ৰাম কৌশল যোজনা, DDU-GKY। আপোনালোকে বেছিভাগ DDU-GKY বিষয়ে শুনিছে। যিবিলাক NRLM গোট আছে আত্মসহায়ক গোটত এই DDU-GKY প্ৰচাৰটো বেছি হয়। বহুতে এইটো এটা ভুল কনসেপ্ট লয় যে এইটো গোটবিলাকে এই প্ৰগ্ৰামটো চলায়, NRLM চলায়, নেশ্যনেল ৰুৰাল লাইভলিহুড মিছনে। प्रधानमंत्री कौशल विकास योजना, प्रधानमंत्री कौशल केंद्र, दीन दयाल उपाध्याय ग्राम कौशल योजना, NSDC नेशनल स्किल डेवलपमेंट कॉर्पोरेशन विभाग হল কেবল কারিগরি শিক্ষা দিয়ে। কারিগরি শিক্ষা মানে স্কিল ডেভেলপমেন্ট ট্রেনিং দিয়ে, স্কিল ট্রেনিং দিয়ে। এই তিনিটা বিভাগে 38টা সেক্টৰত শিক্ষা দিয়ে। এই গোটেই চাৰিটা প্ৰগ্ৰাম কন্ডাক্ট কৰে মিনিষ্ট্ৰি অফ স্কিল ডেভেলপমেন্ট এণ্ড এন্টাৰপ্ৰিনাৰশ্বিপ। There are 38 sector council of India, एग्रीकल्चर सेक्टर काउंसिल ऑफ इंडिया। इसको हेरी আছে ফিশারি বিভাগৰ ট্ৰেইনিং দিয়ে, টি প্লান্টেশনৰ ওপৰত ট্ৰেইনিং দিয়ে, ব্যাম্বু প্লান্টেশনৰ ওপৰত ট্ৰেইনিং দিয়ে। বিভিন্ন এগ্রিকালচার সেক্টৰৰ কেইবাটাও ভাগ আছে, সকলো বিভাগত এগ্রিকালচার সেক্টর কাউন্সিল অফ ইন্ডিয়া ট্ৰেইনিং প্ৰভাইড কৰে। এই যে আমি বিউটি পাৰ্লাৰৰ কোৰ্স বিলাক একো নহয়, স্পা আৰু বিভিন্ন ধৰণৰ কোৰ্স, বিউটি পাৰ্লাৰৰ লগত বিউটি এণ্ড ওয়েলনেস সেক্টর কাউন্সিল অফ ইণ্ডিয়াৰ আন্ডাৰত কেইবাটাও কোৰ্স আছে। প্ৰথমতে যেটো PMKVY, NSDC, এই এটা সেক্টর কাউন্সিলত এই চাৰিটা বিভাগে কিন্তু ট্ৰেইনিং প্ৰদান কৰে আৰু ট্ৰেইনিং ইনষ্টিটিউট বিলাক আছে। এতিয়া আমি এই এগ্রিকালচার সেক্টৰৰ ওপৰত আমাৰ কি আছে কোৰ্সটো
টি প্লান্টেশন এন্ড ব্যাম্বু ওয়ার্কার্স এজন বাগানৰ শ্ৰমিক হ'বলৈ টি প্লান্টেশন ওয়ার্কার এজন ওয়ার্কার হবৰ কাৰণেও ট্ৰেইনিংৰ ব্যৱস্থা আছে আমাক এতিয়া স্কিল এডুকেশ্যন কোনে কোনে দিয়া নট অনলি DDUGKY এই চাৰিটা এজেন্সিয়ে দিয়ে আৰু এই চাৰিটা এজেন্সি ক'ত দিয়ে কোনোবা কলেজ কোনোবা ইনষ্টিটিউট